মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ইমান দিনে কন্টিনিউ এমচিকিউ দি থকা হৈছে আৰু সেইটো দিছিলোঁ দ্বিঘাত সমীকৰণৰ পৰা, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা। কোৱাড্ৰেটিক ইকুৱেশ্যনত আজি মানে পৰা বন্ধ কৰি আজি বহুপদ চেপ্টাৰৰ পৰা দিব বিচাৰিছোঁ পলিনমিয়েল, ইংৰাজীটো পলিনমিয়েল কয় সেইটো। এতিয়া মন দিবা, সেইটোতো 4 নম্বৰ আছে এমচিকিউ, দ্বিঘাত সমীকৰণতো এমচিকিউ 4 নম্বৰ থাকিব, বহুপদতো 4 নম্বৰ থাকিব। তো 4 নম্বৰ তোমালোক যিখিনি দিয়া হৈছে গোটেইখিনি তোমালোকে জানা, ভালকৈ জানা, তো 4 নম্বৰ পাই যাবা। তোমালোকে যে এইটোৱেই কমন কৰিব এইটো কথা নহয়, ইয়াৰ দ্বাৰা ভালকৈ বেলেগ শিকিবা নহয়। মন দিবা, এমচিকিউত এক্সট্ৰাকৈ 5 মাৰ্ক আহিব লাগিব, এমচিকিউত 15 পাব লাগিব। তুমি 5টা চেপ্টাৰ যদি ফুলকৈ ভালকৈ জানা তেন্তে 15 আহি যাব। চোৱা, আজি কিন্তু বহুপদৰ পৰা আৰম্ভ হৈছে দেই, বহুপদৰ পৰা আৰম্ভ হৈছে। যদি fx is equal to kx square minus 8x plus 6 শূন্য और সমষ্টি হয় তেন্তে কেৰ মান হ'ব অপশন দিছে, এ দিছে 6, বি দিছে 8, সি দিছে 2, ডি দিছে 1। যদি fx is equal to kx square minus 8x plus 6 ৰ শূন্যৰ সমষ্টি 4 হয় তেন্তে কেৰ মান হ'ব। তোমালোকে জানা যে শূন্যৰ সমষ্টি কি আছিল? শূন্যৰ সমষ্টি হৈছে আলফা প্লাছ বিটা। আলফা প্লাছ বিটা কি আছে? মাইনাছ বি বাই এ। মাইনাছ বি বাই এ। এতিয়া মাইনাছ বি শূন্যৰ সমষ্টি মানে কি? এই তোমাৰ কি আছে? সমষ্টিতে আছে 4। এই গোটেইখিনি জায়গাত তুমি 4 বহাই দিলা, এইখিনি জায়গাত 4 বহালা। এতিয়া সব বিৰ জায়গাত কি আছে? এইটো এ, এইটো বি জায়গাত আছে এইটো মাইনাস, আর বি জায়গাত আছে -8 আর এ জায়গাত আছে এইটো কে আছে, এ জায়গাত হবে কে, এই যে কে এক লগ হয়ে গেছে। এই এর জায়গাত কি বহিল? এর জায়গাত বহিব কে, এর জায়গাত বহিব এইটো কে, এই কে এতে কি হ'ব? এই কে টো যে পূরণ আছে, হরণ আছে, তলত থাকা মানে হরণ, এপিনে আনি কি পূরণ হ'ব, এই 4 টো এপিনে যাব হরণ হ'ব। তুমি কে তেন্তে এইটো এই মাইনাস এর প্লাস হ'ব, 8 হ'ব, তলত কি হ'ব 4 হ'ব। তে এই 8 ক 4 এ হরণ করলে কি হ'ব? 2 হ'ব। সো সিম্পল आंसर কোনটো? সি। তেন্তে आंसरটো কি হ'ব? সি হ'ব। বুজি পালা? এতিয়া ইয়াত লিখা হৈছে যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল যোগফলৰ পূৰণফল পি আৰু কিউ হয়
তেন্তে বহুপদটো হ'ব ইয়াত দিছে অপশন কেইটা এ দিছে x স্কয়ার প্লাস p প্লাস q x প্লাস pq b দিছে x স্কয়ার ব্র্যাকেট p প্লাস q x মাইনাস pq c দিছে x স্কয়ার ব্র্যাকেট p প্লাস q প্লাস pq d দিছে x স্কয়ার মাইনাস px প্লাস q সো এই যে এই অঙ্কটো তুমি ভালকৈ বুজি পাব লাগে বুজি পালে হ'ব এতিয়া মই ইমান কষ্ট কৰি তোমালোকে ভিডিঅ'খিনি দি আছো তোমালোকেতো ভাল সবে চোৱা নাই বা বেলেগক চাবলৈ শ্বেয়াৰ দি সহায় কৰি দিয়া নাই তাৰমানে মই কি বুজি পাই আছো যে মোৰ কিন্তু চেনেল যথেষ্ট ভালে হৈছে দূৰে দূৰে চলি আছে দূৰৰ মানুহখিনি মোৰ চেনেল ৰিচিভ কৰিছে ওচৰৰখিনি ৰিচিভ কৰা নাই কাৰণ ওচৰৰ মানুহখিনি এনেকুৱা হৈ আছে যে যিটো ফ্ৰী পায় মাগনা পায় সেইটো দৰত কম যেনেকৈ চৰকাৰী স্কুলত মা দেউতাই জোতা আৰু ফিটাটো মাৰি নিদিয়ে কিন্তু জাতীয় বিদ্যালয়ত দিলে ল'ৰা ছোৱালী জোতাটো মা দেউতাই মাৰি দিয়ে চৰকাৰী স্কুলত পঢ়িলে ঘৰত স্কুলৰ পৰা ঘৰত থৈ যায় বাইকেৰে আকৌ ঘৰৰ পৰা স্কুলৰ পৰা লৈ যায় চৰকাৰী স্কুলতো নিজে আহিব লাগে নিজে যাব লাগে আৰু যদি ঘৰত জাতীয় বিদ্যালয়ত দিছে যদি ঘৰত নপঢ়ে তেন্তে শাস্তি আছেই মাক দেউতাক শাস্তি দিব আৰু এইবিলাক টিচাৰো শাস্তি দিব চৰকাৰী স্কুলত যদি ঘৰত নপঢ়ে চৰকাৰী স্কুলৰ ল'ৰা ছোৱালী তেন্তে মা দেউতাও একো নকয় চৰকাৰী স্কুলতো শাস্তি দিবই নহয় ঠিক তেনেকৈ যদি গাৰ্জেন মিটিং জাতীয় বিদ্যালয়ত যদি গাৰ্জেন মিটিং মাতে গোটেই গাৰ্জেন যায় মা দেউতা দুয়োটাই যাব আৰু চৰকাৰী স্কুলৰ টিচাৰে যদি গাৰ্জেন মিটিং মাতে মাও নাই দেউতা নাই কোনো নাই এখন গাৰ্জেন মাতিলে 5টা গাৰ্জেন হ'ব বা 2টা গাৰ্জেন হ'ব বা 3টা গাৰ্জেন হ'ব তাৰমানে য'ত ফ্ৰী আছে তাতে ডিমাণ্ড কম জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ ডিমাণ্ড বেছি আছে গতিকে তাতে যায় গতিকে এইটো তোমাৰ মানে কোনো খৰচ হোৱা নাই না ফ্ৰীভাৱে চাইছে ডিমাণ্ড কম এই টকা 500 টকা মাহেকত টিউশ্যন দি পঢ়িব তাতে পঢ়িব এটা যে ফ্ৰী পাই আছে মা দেউতাৰ নজৰ কম ল'ৰা ছোৱালীৰ নজৰ কম গতিকে সেইটো চিন্তা কৰি অলপ ভালদৰে চালে এতিয়া আমি এইটো কৰিব লাগে তুমি এইটো দ্বিঘাত বহুপদৰ গঠনটো কি আছিল দ্বিঘাত বহুপদৰ গঠন কি আছিল x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা এটা দ্বিঘাত বহুপদৰ গঠন এতিয়া এই আলফা প্লাস বিটা মানে কি শূন্য দুটাৰ যোগফল তাহলে কি দিছে যোগফল দিছে p গতিকে এইখিনি জায়গা p হৈ যাব আৰু এই গুণফল কি দিছে পূৰণফল কি দিছে q এইখিনি জায়গা কি হৈ যাব q হ'ব এটো হচ্ছে যোগফল এটো হচ্ছে পূৰণফল এটি x স্কয়ার মাইনাস যোগফল কি আছে যোগফল আছে p হ'ব আৰু কি হ'ব x হ'ব আৰু গুণফল কি আছে গুণফল আছে q এইটো গুণফলৰ জায়গা হ'ব কি q হ'ব এইটো উত্তৰ এটো কোনটো লগত মিলি আছে সব d লগত মিলি আছে তো आंसर কি হ'ব d হ'ব
পিছত চোৱা x plus 2 whole cube plus x square minus 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ব মন দিবা এটা এই অপশনটা লিখি দিই পাহৰি গৈছো a is equal to 3 b is equal to 1 c is equal to 4 d is equal to কি আছে 2 আছে আর এটি কিউব এটি কি আছে কিউব আছে এটি কি আছে কিউব আছে এতে সোয়া এটি a প্লাস হোল কিউব রয়েছে a প্লাস হোল কিউব হলে কি a কিউব আহিব তাহলে x কিউব কি হয়ে যাব নাইকে হয়ে যাব এই এটো কিউব লগত নাইকে হয়ে যাব তাহলে ইয়াত কি থাকে x স্কয়ার থাকিব গতিকে কি হ'ব आंसरটা কি আহিব মানে মূল কি হ'ব 2 হ'ব ঠিক আছে কারণ ইয়াতে আর প্লাস x কিউব আহিব সব বামফালে আহিব আর বামফালে কি হ'ব প্লাস x কিউব এটো কি হ'ব ক্যান্সেল যাব আর ইয়ার মধ্যে এটা ভাঙিলে x স্কয়ার আহিব গতিকে x স্কয়ার থাকিলে মূল কেটা হ'ব দুটা হ'ব ঠিক আছে তলৰ কোণটো বহুপদ a b কি আছে x square plus 2x plus 9 c কি আছে 1 by x plus 19 d আছে root over x plus 19 এতিয়া তুমি চাবা এক বহুপদৰ ক্ষেত্ৰত x যেটো চলক ৰাখি থাকিব তাৰ ওপৰত কি হ'ব নোৱাৰে ৰুটবৰ হ'ব নোৱাৰে নাইবা তলত থাকিব নোৱাৰে কাৰণ হৰ হ'ব নোৱাৰে এটি x টো কি হৈ আছে হৰত আছে গতে এটি বহুপদ নহয় এই x ৰ ওপৰত কি আছে ৰুটবৰ আছে এইটো বহুপদ নহয় এই x টো কত আছে হৰত আছে তলত আছে এইটো বহুপদ নহয় তাহলে এইটো কি আছে x ৰ ওপৰত ৰুটবৰো নাই নাইবা x টো হৰো হৈ থকা নাই তলত নাই তাহলে এই आंसरটো কি হ'ব b आंसरটো কি হ'ব
3x স্কয়ার প্লাস 11x মাইনাস 2 শূন্য দুটার পূরণফল দিছে a 2/3 b দিছে মাইনাস 2/3 c দিছে 11/3 d দিছে মাইনাস 11/4 এটা শূন্য দুটার পূরণফল কইছে শূন্য দুটার পূরণফল কি আছে তোমালোকে কোৱাচোন মনত কৰা শূন্য দুটাৰ পূরণফল কি আছে আলফা বিটা মানে কি শূন্য দুটাৰ পূরণফল আলফা প্লাস বিটা হলে কি হয় শূন্য দুটাৰ যোগফল এটো আলফা পৰিব এটো বিটা পৰিব তেন্তে মানে শূন্য দুটাৰ পূরণফল কি আছে c/a c এর মান কি আছে 6 এই যে c মান এটো কি হয় -2 এর মান কি আছে c -2/3 आंसर কোনটা হবে জানতে आंसर হবে b आंसर b হবে তার পিছত চাবা আজি চ্যাপ্টার চলছে বহুপদ x² - 19 নর শূন্য কেইটা পূরণফল হল সাবা এটা সমাধান আমি এই অপশন লিখাম অপশন বিলাক আছে তোমার a আছে -15 b আছে +15 c আছে √15 d আছে -√15 মন দিবা এইটো অংক আছে x² - 19 ৰ শূন্যকেইটাৰ পূৰণফল তোমালোকে জানিবা যে আমাৰ দ্বিঘাত বহুপদৰ আদৰ্শ ঠাঁচটো কি আছে দ্বিঘাত বহুপদৰ আদৰ্শ ঠাঁচ হ'ল ax² + bx + c a is not equal to 0 এইটো হৈছে দ্বিঘাত বহুপদৰ আদৰ্শ ঠাঁচ এতিয়া এইটো কোনটো লগত মিলে এইটো তোমাৰ x² এটা মিলে এইটো ইয়াতে x আছে ইয়াতে x আছে ইয়াতে কি x তো নাই ইয়াতে কি আছে মাইনাস কি আছে 19 আছে -19 আছে ইয়াত কি আছে ইয়াতে এইটো টার্মস নাই নহয় এটো কি হবে 0 এই b জায়গা 0 হবে x হবে b জায়গা 0 হবে এতিয়া এইটো c হল শূন্য দুটাৰ পূৰণফল কি হ'ব কোৱা শূন্য দুটাৰ পূৰণফল আমাৰ কি আছে আলফা এটো আলফা বুলি কৰিবা আলফা কেইটা এদিকে কি আছে c/a c/a c মান কি আছে -19 এর মান কি আছে এর মান আছে 1 এটো -19 হবে आंसर এটো -19 লিখা হৈছে এটা আসলে -19 নহয় এটো 15 এটো 15 হলুতলি হৈ গল
তে কোনটো এনসার হ'ব সব এনসারটো এইটোৰ লগত মিলি আছে এইটো হেৰি হ'ব এইটো হেৰি হ'ব এইটো 15 হ'ব এইটো 15 হ'ব ইয়াতে 15 হ'ব এইটো 15 হ'ব এনসারটো কোনটো হ'ব কোৱা এনসারটো হ'ব এ এইটো এনসার হ'ব পিছৰটো কি আছে চোৱা পিছৰটো আছে 4x square plus 8x সব x ৰ শূন্য কেইটা পূৰ্ণ পূৰণফল হ'ল শূন্য কেইটাৰ পূৰণফল হ'ল তোমার সমাধান হবে শূন্য কেইটাৰ পূৰণফল তোমাক দিছে a = 4 দিছে b = 8 দিছে c = 32 দিছে d = কি দিছে 0 দিছে d = 0 দিছে এটা চোৱা তোমাক এই যে দ্বিঘাত বহুপদৰ এইটো দিকে আদৰ্শ ঠাসটো এই আদৰ্শ ঠাসটোলৈ কল্পনা কৰা এই আদৰ্শ ঠাসলৈ কল্পনা কৰা কি আছে আদৰ্শ ঠাসটো কল্পনা কৰা ax square plus bx plus c a is not equal to 0 এটা সোয়া এটি কি আছে এটা তোমার ডিজাইন এটু ডিজাইন মিলাই দিয়া ইয়াত কি আছে 4x স্কয়ার আছে এটি কি আছে 8x আছে 8x আছে প্লাস এটি কি আছে কি নাই নাই একো নাই মানে কিবা এটা আছে 0 আছে এটি কি আছে 0 আছে তেন্তে শূন্য কেইটাৰ পূৰণফল ইয়াতে পাইছো আমি কৰবাত পাইছো শূন্য কেইটাৰ পূৰণ এই যে শূন্য কেইটাৰ পূৰণফল আলফা বিটা এইটো কি হয় c বাই এইটো ইয়াতে দিয়া আলফা বিটা ইজিক্যাল কি হ'ব c বাই a তো c মানে কি পাইছা এইটো a এর মান এইটো b এর মান এইটো c এর মান কি হবে 0 বাই a ইকুয়াল কি হবে 0 তাহলে आंसर কোনটা হবে आंसर হবে d आंसर কি হবে d হবে পিছত কি আছে সোয়া কর্মসাচিতা কত আগে একটা ভাঙা দি দিছো 7 তারিখের পৰা আমাৰ 6 মাইল एग्जाम আছে 6 মাইল एग्जामৰ আগবেলা গৈ ক্লাস 10 ৰ আছে তে এই ক্লাস 10 ৰ এমসিকিউ খিনি মোবাইলত দি থকা হ'ব आंसर খিনি পিছবেলা পৰীক্ষাৰ পিছত তোমালোকে 4টা বজাত পাই যাবা आंसर খিনি গতিকে তোমালোকে যদি যিকিটা পাৰিলাই যিকিটা নোৱাৰিলে কি হ'ব এটা চাই লব পাৰিবা
পিছতটো আছে px is equal to x square minus এফালে লিখিছো 3a minus 1 x minus 1 বহুপদৰ এইখিনি মুছি লৈ আছো বহুপদৰ এটা শূন্য কি দিছে 1 হলে এর মান হব তাহলে অপশন দিছে a 1 b minus 1 c 2 d minus 2 এতিয়া তুমি কেনেকৈ কৰিবা তুমি এইটো লাইন লিখা px এটা সমাধান কৰি আছে দেই এটা সমাধান কৰি আছে কোৱেশ্চন নহয় এটা সমাধান কৰি আছো px তো কি আছে px আছে ax square minus 3a minus 1x minus 1 তুমি কি কৰিব লাগিব এই এটা মানে কি দিছে এটা মানে দিছে 1 তুমি এই x ৰ দ্বাৰা 1 হ'ব লাগিব x ৰ দ্বাৰা কি হ'ব লাগিব 1 হ'ব লাগিব তে তোমাৰ এটি কি হ'ব এই x ৰ দ্বাৰা 1 হ'ব স্কয়ার হ'ব -3a -1 a ৰ দ্বাৰা 1 হ'ব -1 হ'ব এখিনি মুছি দিছো যেতিয়া শূন্য হ'ব তেতিয়া এই টার্মসটা কি হৈ যাব 0 হৈ যাব এই টার্মটো 0 হ'ব তোমাৰ এটি 1 কোন কি হ'ব 1 হ'ব 1 আৰু 1 পূৰণ কৰা a হ'ব তাৰ পিছত এইটো তোমাৰ হ'ব -3a হ'ব আৰু এইটো আৰু এইটো কোনটো এই মাইনাস মাইনাস কি হ'ব প্লাস হ'ব প্লাস 3 হ'ব ইয়াত 1 আছে নহয় 1 এর কোন এইটো হ'ব -1 তে প্লাস 2 এ এটা এ মাইনাস 3টা এ কি হবে মাইনাস 2টা এ হবে এ প্লাস মাইনাস 2টা এ এপিনে হলে কি হবে প্লাস 2 এ এর 3 এর পর 1 বিয়োগ করা 2 হবে এই 2 টু এর পুরো এপিনে হলে কি হবে হরণ হলে কি হবে 1 হবে তে এর সাথে কি হবে এইটো হবে এই সোয়া এ আছে এটা আছে এটা আছে x cube minus 5x square minus 11x minus 3 2
শূন্যবোৰৰ যোগফল হ'ব এ কি আছে 5 আছে, বি আছে 11, সি আছে 3, ডি আছে 5/3। কুৱেশ্যন সহকাৰে লিখি দি আছো, তোমালোকে মাত্ৰ চাবাহে গতিকে কিমান সহজ আছে। আৰু বাকীবিলাক টিউশ্যনত বহীটো ওলাব লাগে, হেৰি ওলাব লাগে, কিতাপ ওলাব লাগে, কিতাপটো ওলাবৰ ৰাস্তাত হোৱা নাই, মই মানে নিজে লিখি দি আছো, কুৱেশ্যন সহকাৰে লিখি দি আছো। তোমালোকে কিতাপ কিনি ল'লে ভাল হ'ব, সময়টো কম লাগিব, এতিয়া সময় বেছি লাগি আছে। এতিয়া কি আছে 3x কিউব minus 5x স্কয়ার minus 11x minus 3 টিকা বহুপদৰ শূন্যবোৰৰ যোগফল হ'ব। শূন্যবোৰৰ যোগফল এটাই দিলে, ইয়াতে আগতে দুটা শূন্য আলফা প্লাস বিটা, ইয়াত শূন্য কেইটা হ'ব, তিনটা হ'ব। এটো কি হ'ব আলফা সমাধান, ইয়াত শূন্য তিনটা হ'ব আলফা প্লাস বিটা প্লাস গামা, ডিজাইন এটাই আছে -b/a, দুটা শূন্য হলেও এই -b/a। ইয়াত b ৰ মান কি আছে -5 আছে আৰু কি আছে 3 আছে। ইয়াত হ'ব এইটো মাইনাস আৰু ইয়াত b ৰ মান কি আছে, b ৰ মান -5 আছে, -5 a ৰ মান কি আছে, a ৰ মান আছে 3 কিবা মাইনাস আছে কিবা প্লাস হ'ব 5/3 হ'ব। आंसर কোনটো হ'ব চাও, आंसर হ'ব D, आंसर D হ'ব। মৰমৰ ছাত্ৰীসকল আজি এৰিছো, মোৰ চেনেলৰ নাম হৈছে মেথছ সলিউশন 10। তোমালোকে যিবিলাকে নতুন আছা তেওঁলোকে সাবস্ক্ৰাইব কৰিবা, আৰু যিকেইটা সাবস্ক্ৰাইব কৰিছা তেওঁলোকে বেলেগক তোমাৰ বন্ধুবৰ্গক বান্ধৱীক শ্বেয়াৰ দি অলপ সাবস্ক্ৰাইব কৰিব ক'বা, নিজৰো সহায় হ'ল আৰু বেলেগৰো সহায় হ'ল। থেংক ইউ।